তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামনগৰ গাঁৱৰ যোগে ৰাজকোৰৰ বাৰীত লেট্ৰিনৰ গাঁত খান্দি থকাৰ অৱস্থাত 4 ফুট গভীৰত উদ্ধাৰ হয় এটা সক্ৰিয় মৰ্টাৰ জাতীয় বিস্ফোৰক সামগ্ৰী ওজন প্ৰায় 10 কেজি। মৰ্টাৰ সদৃশ অস্ত্ৰটিৰ সন্মুখভাগটি ভঙা পৰিলক্ষিত হয় আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৰিয়ালৰ মুৰব্বীগৰাকীয়ে জাগুন আৰক্ষী আৰু জাগুন সেনা শিবিৰত অৱগত কৰে। লগে লগে তাৎক্ষণিকভাৱে জাগুনৰ আৰক্ষী আৰু সেনা দল সেই স্থানত উপস্থিত হয় আৰু প্ৰাথমিকভাৱে পৰীক্ষা নিৰীক্ষা কৰি উদ্ধাৰ হোৱা অস্ত্ৰটি দ্বিতীয় বিশ্বযুদ্ধৰ আৰু নিষ্ক্ৰিয় অৱস্থাত থকা বুলি জানিবলৈ দিয়ে। নিউজ ৰিপৰ্ট অসম ৰিপৰ্ট। ইয়াত মানে কি হৈছিলে, মই লেট্ৰিনৰ এটা গাঁত খন্দুৱাইছিলোঁ। গাঁতটো খনাতে হঠাৎ কি হ'ল, মানে 4 ফুট মান এটা লোহাৰ ওলালে। এতিয়া খান্দি থকা ল'ৰাকেইটা কৈছে কি মানে দাদা কি লোহাৰ এডাল ওলালে। মই বোলো কি লোহাৰ, খান্দি চোৱাচোন। খান্দি চাই পিনি ক'লে যে এইটো কি জানো। মই বোলো ক'লোঁ কি মানে এইটো অইলৰ কিবা এটা মানে এনেকুৱা ডিলিং কিবা এটা হয় বুলি ক'লোঁ। অলপ খানা বোলো। তাতে ওচৰৰ কেইজনমান ল'ৰা আহিলে, এতিয়া এনেকৈ মানে কিবা কিবি কৈছে, কি বস্তু হয় মই গম নাই পোৱা, কোনে গম নাপালে। তেতিয়া ওচৰৰ গাঁৱৰ ল'ৰাক ক'লোঁ, গাঁও গোটেই ৰাইজক ক'লোঁ। কোৱাৰ পিছত ৰাইজে চাই মেলি নিৰীক্ষণ কৰি পিনি মানে নহয় বোলে আমি নাজানো উপায়টো নাই। এতিয়া মিডিয়া চিডিয়া মানে কিবা কিবি আগত কৈ দিওঁ, জনাই দিওঁ যে কি হয় মানে কৈ দিয়ক, সেই বুলিয়ে কৈ দিলে। এতিয়া সেই সকলো মিডিয়া চিডিয়া আহিছে, পৰীক্ষণ নিৰীক্ষণ কৰিছে, কি হয় কি নহয় তো আমিতো নাজানো। আপোনাৰ মতে কি হ'ব লাগে, কিবা অস্ত্ৰ শস্ত্ৰ হ'ব নেকি? অস্ত্ৰ মানে কি হয় মই নাজানো। মইতো অইলৰ এইটো কি মানে এই ডিলিং কিবা বুলিয়ে ভাবিছিলোঁ। মই কেং 3ডাল আছিলেতো, এডাল ভগা, ঠিক তাৰ ভিতৰত এনেকুৱা শিলৰ গুড়া নিচিনা আছে। সেই শিলৰ গুড়াখিনি মই চাই কিনি ভাবিছোঁ যে এইটো কিবা এটা অইলৰ ডিলিং কিবা এটা হয় নেকি বুলি ভাবিছোঁ। নে অস্ত্ৰই হয় নে কিবাই হয় মই এইটো নাজানো। আপোনালোকে এই বিষয়টোৰ সন্দৰ্ভত জাগুন আৰক্ষীক অৱগত কৰিছিল নেকি? জাগুন আৰক্ষীক মোৰ গাঁৱৰ মানে ভাইটিক, এনে গাঁৱৰ ওচৰ চুবুৰীয়াক মই কৈছোঁতো। কোৱাৰ পিছত কৈছে যে যি হওক মই আৰক্ষীক বা ওচৰৰ কিবা মিডিয়া চিডিয়া কিবাক জনাই দিওঁ, কেলৈ পিছত কিবা এটা হ'লে তোমাৰ বিপদ হ'ব বা কিবা এটা হ'ব। মই সেইকাৰণে ৰাইজকো কৈছোঁ, আৰু ৰাইজে ইতিমধ্যে সেইমতে মানে এই সকলো আপোনালোককো জনাইছে, মিডিয়াকো জনাইছে বা আৰক্ষীকো জনাইছে, কোনোবা আৰ্মি কেম্পকো জনাইছে। এনেকুৱা ধৰণৰ মানে এইবিলাক কৰিছে। এতিয়ালৈকে জাগুন আৰক্ষী ফালৰ পৰা কিবা যোগাযোগ কৰিছে নেকি আপোনাৰ লগত? যোগাযোগ বিশেষকৈ মোৰ লগত কোনো কৰা নাই, কিন্তু কি কৰিছে মই নাজানো। ইতিমধ্যে যিমানলৈকে আহিছে এতিয়ালৈকে মিডিয়াই মই দেখিছোঁ, আৰু মিডিয়াই হয়নে কি হয় মই জানো, কিন্তু তেখেতলোকে আহিছে। আৰক্ষী বা কোনো হেৰি আৰ্মি কৰ্তৃপক্ষ কোনো অহা নাই ইয়াত।